গাইজ মোৰ নিচিনা কোনে মহ মাৰি মাৰি বহি আছে বাৰু জনাবচোন। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰো পৰীক্ষা হৈছে চাগে, আৰু মোৰ ল'ৰাটোৰ পৰীক্ষা হৈ আছে। মোৰ ল'ৰাটো পঢ়ে ক্লাছ 9ত। আৰু এয়া কাইলৈ সমাজ বিজ্ঞান আছে, আৰু মহ মাৰি মাৰি ইমানেই মহ ওলাইছে নহয়। যিহেতু এইকেইদিন নেপেৰাকৈ বৰষুণ দিয়ে আছে একদম ক'ব নোৱাৰি কেনেকৈ যে বৰষুণ দিছে। চিপচিপীয়া বৰষুণ নেৰেও সোনকালে, আৰু সেইকাৰণে নেকি ইমান মহ ওলাইছে। মহ মাৰি মাৰি এয়া দেউতাক ভাত পানী খাই শুলে, আমিও ভাত খালোঁ, আৰু এয়া ল'ৰাৰ লগত বহি আছোঁ। আপোনালোকে এনেকৈ টোপনি ক্ষতি কৰি বা মহ মাৰি মাৰি বহি পাইছে নাই? ল'ৰাৰ লগত কমেণ্ট কৰি জনাব দেই। সকলোৱে বহি পাইছে চাগে, আৰু ইও পঢ়ি আছে। কাৰেণ্টটো নাছিলে, অলপ আগতে আহিছে, আৰু সেইকাৰণে দেউতাক শুলে ভাত খাই, আৰু ময়ো ইয়াৰ লগত এনেকৈ বহি আছোঁ। আৰু এইয়া কেইটা বজালৈকে পঢ়িব, এটা বজালৈকে বহি থাকিব লাগিব ময়ো। আৰু আপোনালোকে ভাত পানী খাই আজৰি হ'ল চাগে। চক ভিডিঅ' বনালে বেয়া পায়, তথাপিতো আৰু অকণমান বনাই দিছোঁ। পুতেকে পৰীক্ষা দিবনে মাকে পৰীক্ষা দিব, তাকেহে। পৰীক্ষা দিব ই, টোপনি ক্ষতি হৈছে মোৰ। লিখিব লাগিব ই, মহে কামুৰিছে মোক। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে, মোৰ ফেচবুক পেজত ফ'ল' কৰি দিব। তেতিয়াহ'লে আজিলৈ শুভৰাত্ৰি।